ডিয়ার স্টুডেন্ট, আজি আমি এইখন ভিডিঅ'ত সমাধান কৰিম অনুশীলনী 3.2ৰ প্ৰশ্ন নম্বৰ 1ৰ পৰা যিকেইটা অংক আছে, অৰ্থাৎ ইয়াতে 6টা অংক আছে, এই গোটেইকেইটা সমাধান কৰা হ'ব। আমি ইয়াৰ আগত ভিডিঅ'বিলাকত আমি সমাধান কৰিছোঁ অনুশীলনী 1.0ত। যিমানকেইটা অংক আছে প্লে লিষ্টত তোমালোকে পাই যাবা, সেইবিলাক চাই ল'বা। তো আজিৰ এইখন ভিডিঅ'ত আমি সমাধান কৰিম এই 6টা অংক, অৰ্থাৎ 1ৰ পৰা এই 6টা অংক সমাধান কৰা হ'ব। যেহেতু যোৱা প্ৰশ্নত কি কৈছে যে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ জোৰবোৰ সমাধান কৰা। এতিয়া প্ৰতিস্থাপন পদ্ধতি আমি 3.2 এইবিলাক অংক আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম। তাৰপিছত আৰু তোমালোকে অপনয়ন পদ্ধতি পাবা, বৰ্জগুণন পদ্ধতি পাবা, এইবিলাক পিছত আহিব। কিন্তু এই অনুশীলনী 3.2ৰ যিবিলাক অংক আছে আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম। প্ৰথমে 1 নম্বৰত কি আছে, দুটা সমীকৰণ দি আছে। এইবিলাক একেবাৰে সহজ হয়। প্ৰথমে কি কৰিবা, যিকোনো এটা চলকৰ অৰ্থাৎ এক্স বা ৱাইৰ মান বাহিৰ কৰিবা। অৰ্থাৎ মান কেনেকৈ বাহিৰ কৰিবা, এক্সটো একফালে ৰাখি বাকীবিলাক সোঁফালে লৈ গৈ এক্সৰ যি মান বাহিৰ হ'ব সেই মান আৰু এটা সমীকৰণ থাকিব, নাম্বাৰ দিবা, সেই সমীকৰণত বহাই দিবা। তাৰ পৰা ৱাইৰ মান পাবা, ৱাইৰ মান আকৌ আৰু এটা সমীকৰণ থাকিব, তাতে বহাই দিবা। এনেকৈ মানে এটাৰ মান প্ৰতিস্থাপন, জাষ্ট কি কৰিব লাগে, এটাৰ পৰা আৰু এটাত প্ৰতিস্থাপন কৰিব লাগে, বহাব লাগে। তো এনেকৈ বহাই গ'লে মানবিলাক পাবা। তো কেনেকৈ কৰা হয়, এটা কৰিলে তোমালোকে সুন্দৰকৈ ভালকৈ বুজিব পাৰিবা। 1 নম্বৰত দুটা সমীকৰণ দিয়া আছে। এটা হৈছে কি, এক্স প্লাছ ৱাই ইকুৱেল টু 14 আছে। তো এইটো প্ৰথমে 1 নম্বৰ দি দিবা। আৰু এটা সমীকৰণ আছে এক্স মাইনাছ ৱাই ইকুৱেল টু আছে 4, এইটো 2 নম্বৰ দি দিবা। এতিয়া কথা হ'ল যে কি কৰিবা, যিকোনো এটা সমীকৰণ ল'বা, সেই সমীকৰণটোৰ পৰা তুমি এক্স বা ৱাইৰ মান বাহিৰ কৰিবা। বাহিৰ কৰি এই দুটাৰ ভিতৰত যিটো ল'বা, বাকী এটা থাকিব, সেই সমীকৰণত বহাই দিবা। তো প্ৰথমে লিখি ল'বা যে সমীকৰণ কোনটো সমীকৰণ ল'বা, তোমাৰ ইচ্ছামতে ল'লেই হ'ল। আমি কি কৰিম, ধৰি লৈছোঁ সমীকৰণ 2ৰ পৰা। তো কি কৰিবা, সমীকৰণ 2ৰ পৰা এক্স মাইনাছ ৱাই ইকুৱেল টু 4, এইটো হয় 2 নম্বৰ সমীকৰণ। তো ইয়াৰ পৰা আমি এক্সৰ মান বাহিৰ কৰিম, অৰ্থাৎ এক্স ইকুৱেল টু কি হ'ব, 4 আৰু মাইনাছ আছিল ৱাই, ইফালে গ'লে কি হ'ব, প্লাছ ৱাই হৈ যাব। এইটো হৈছে এক্সৰ মান, অৰ্থাৎ এইটো নাম্বাৰ দি দেখা 3 নম্বৰ। এই এক্সৰ মানখিনি এতিয়া আমি কি কৰিম, 1 নম্বৰত বহাই দিম। এতিয়া লিখিবা এক্সৰ মান 1 নঙত বহুৱাই, 1 নঙত বহুৱাই, অৰ্থাৎ 1 নম্বৰ সমীকৰণ কোনটো আছিল তাতে বহাব লাগিব। 1 নম্বৰ সমীকৰণটো আছিল এক্স প্লাছ ৱাই ইকুৱেল টু 14 আছিল। তো ইয়াতে এক্সৰ মান পাইছোঁ আমি 4 প্লাছ ৱাই, গতিকে এক্সৰ ঠাইত লিখিম 4 প্লাছ ৱাই, আৰু ইয়াতে আছে ৱাই, প্লাছ ৱাই ইকুৱেল টু 14 হয়। ক্যালকুলেশ্যন কৰিলে দুটা ৱাই আছে আৰু দুটা ৱাই 4 আছে প্লাছ, ইফালে গ'লে নিশ্চয় 14 মাইনাছ এইটো প্লাছ আছিল, গতিকে মাইনাছ হৈ যাব। ওপালে গ'লে যেহেতু সাইড পৰিৱৰ্তন কৰিলে কি হয়, প্লাছ থাকিলে মাইনাছ হয় আৰু মাইনাছ থাকিলে প্লাছ হয়। তো ইয়াৰ পৰা 2y আছে, গতিকে y ৰাখা, আৰু 14 মাইনাছ 4 কৰিলে 10 পাবা, আৰু 2 পূৰণ হিচাপে আছিল, ইফালে গ'লে কি হৈ যাব, ডিভাইড হৈ যাব। গতিকে y ইকুৱেল টু কি পাবা, 5 পাবা ডিভাইড কৰিলে। এতিয়া ৱাইৰ মান কি কৰিবা, 3 নম্বৰ সমীকৰণ যিটো আছিল, 3 নম্বৰ সমীকৰণ এইটোত বহাই দিলে ৱাইৰ মান আমি পাইছোঁ 5, গতিকে 5টো ইয়াতে বহাই দিলে নিশ্চয় এক্সৰ মান বাহিৰ হৈ যাব। গতিকে লিখিবা এতিয়া y ইকুৱেল টু 5, y ইকুৱেল টু 5 3 নং সমীকৰণত বহুৱাই। 3 নং সমীকৰণত বহুৱালে 3 নং সমীকৰণটো আছিল এক্স ইকুৱেল টু 4 প্লাছ ৱাই, গতিকে এক্স ইকুৱেল টু 4 প্লাছ ৱাইৰ মান হৈছে 5, গতিকে এক্স ইকুৱেল টু হ'ব 4 প্লাছ 5 মানে 9। গতিকে আমি দুয়োটাৰ মান পাইছোঁ, ৱাই ইকুৱেল টু 5 আৰু এক্স ইকুৱেল টু 9।
গতিকে নির্ণয় সমাধান x = 9 আৰু y = 5 এইখিনি আছিল একেবাৰে সহজ অঙ্ক হয়। এতিয়া 2 নম্বৰটো কি আছে, দুটা সমীকৰণ দিয়া আছে, এটা হৈছে s - t = 3। এইটো একো কৰিব নালাগে, এইটো 1 নম্বৰ দি দিবা। আৰু দিয়া আছে s/3 + t/2 = 6 আছে। এইটো কিন্তু সৰল আকাৰত এই এনেকুৱা আকাৰত নাই, গতিকে আমি কি কৰিম, বনাব লাগিব। প্ৰথমে চোৱা, এইটো লসাগু ললে কি হ'ব, 3 আৰু 2 ৰ মাজৰ লসাগু হ'ব 6। গতিকে 6 ভিতৰত অৰ্থাৎ 3 দি 6 ডিভাইড কৰিলে, ভাগ কৰিলে কেইবাৰ ভাগ যাব, নিশ্চয় 2 বাৰ ভাগ যাব। 2 বাৰ ভাগ গ'লে এই 2 দি আমি s পূৰণ কৰিম, অৰ্থাৎ 2 × s মানে 2s। আৰু 2 দি যদি আমি 6 ডিভাইড কৰোঁ, অৰ্থাৎ 3 বাৰ যাব, 3 দি আমি ওপৰত কি আছে, t আছে, গতিকে আমি মাজত আছে প্লাস 3t পাম আৰু =6। এইখিনি হৈ গ'ল। এতিয়া আমি ক্ৰছ পূৰণ কৰি দিম, অৰ্থাৎ 6ৰ তলত কি আছে, মনে মনে 1 আছে, 1ৰ লগত গোটেইখিনি ওপৰৰখিনি পূৰণ কৰিলেও কি পাম, 2s + 3t পাম আৰু 6ৰ লগত 6 পূৰণ কৰিলে 36 পাম। গতিকে এইটো আমি নাম্বাৰ দিম 2 নম্বৰ। এতিয়া কথা হ'ল, যিকোনো এটা সমীকৰণ আমি ল'ম। আমি 1 নম্বৰ সমীকৰণৰ পৰা আমি কি কৰিম, সমীকৰণ 1ৰ পৰা আমি কি পাম, s - t = 3 আছে। গতিকে s-ৰ মান আমি বাহিৰ কৰিম, s = কি পাম, t টো মাইনাছ আছিল, এইফালে গ'লে প্লাছ হৈ যাব, +t। এইটো এটা নাম্বাৰ দিম 3 নম্বৰ, যেহেতু s = 3 + t পাইছোঁ। এটা এটা সমীকৰণ। এতিয়া আমি কি কৰিম, s = 3t+, অৰ্থাৎ s-ৰ মান আমি 2 নং সমীকৰণত বহুৱাই দিম। এতিয়া সমীকৰণ 2ৰ পৰা মানে কি, অৰ্থাৎ এনেকৈ লিখিব পাৰিবা যে s-ৰ মান 2 নং সমীকৰণত বহুৱাই। এতিয়া 2 নং সমীকৰণটো আছিল 2s + 3t = 36 আছে। ইয়াতে s-ৰ ইয়াত ক'ত আছে, এটা ঠাইত আছে s, অৰ্থাৎ s-ৰ ঠাইত আমি কি লিখিম, 3 + t আৰু +3t = 36। এইখিনি পূৰণ কৰিলে 2 × 3 = 6, 2 × 3 = 6, মাজত আছে প্লাছ আৰু 2 পূৰণ t মানে 2t আৰু ইফালে 3t আৰু 36। এইটো হৈছে 6, এইটো বেলেগ হয়, এইটো t নহয়, 2টা t আৰু 3টা t মানে 5টা, মানে 5t আৰু 6টো ইফালে প্লাছ আছিল, গতিকে প্লাছ আছিল যদি এইফালে গ'লে কি হ'ব, মাইনাছ হ'ব, অৰ্থাৎ 36 - 6 পাবা। ইয়াতে 5t = 36 - 6 কৰিলে 30, আকৌ t = কি পাবা, 5 পূৰণ হিচাপে আছে, সোঁফালে গ'লে কি হ'ব, ডিভাইড হ'ব, নিশ্চয় ডিভাইড কৰিলে 30/5 মানে t = 6, 5 দি ডিভাইড কৰিলে 6। এতিয়া t ৰ ভেলু পাইছোঁ 6, t ৰ মানটো আমি 3 নং সমীকৰণত বহাই দিম। এতিয়া t = 6, 3 নং সমীকৰণত বহুৱাই। 3 নং সমীকৰণটো আছিল s = 3 + t। এতিয়া s = কি পাবা, 3 + t, t ৰ মান হৈছে 6, গতিকে কি হ'ব, 9 পাবা। গতিকে t পাইছোঁ 6 আৰু s পাইছোঁ 9, তলত লিখি দিবা। গতিকে নিৰ্ণয় সমাধান s, এইটো কি হ'ব, s হ'ব, s = 9 আৰু t = 6। এইখিনি আছিল, একেবাৰে সহজ হয়। 3 নম্বৰ যিটো অংক আছে, এইটো সমীকৰণ দিয়া আছে 3x
মাইনাছ ৱাই ইকুৱেল টু 3 আছে। তো এইটো 1 নম্বৰ দিবা। আৰু এটা আছে সমীকৰণ 9x মাইনাছ 3y ইকুৱেল টু 9 আছে। ইয়াতে লক্ষ্য কৰা গোটেইখিনিক 3 দিয়ে আমি ডিভাইড কৰিব পাৰিম বা এই দুটাৰ পৰা আমি 3 এটা কমন ল'ব পাৰিম। তো প্ৰথমে আমি 3 এটা কমন লৈছোঁ। গতিকে 3 কমন ল'লে ইয়াতে থাকিব 3 ইনটু x থাকিব আৰু 3 ইয়াৰ পৰা কমন আহিল y থাকি গ'ল ইকুৱেল টু 9। এতিয়া 3 পূৰণ হিচাপে হৈ গ'ল, গতিকে 3টো আমি ইফালে লৈ যাব পাৰিম, অৰ্থাৎ ইয়াতে থাকিব 3x মাইনাছ y ইকুৱেল টু হ'ব ডিভাইড হ'ব, অৰ্থাৎ 9 ডিভাইড 3। তাৰ মানে 3 দি যদি আমি 9ক ডিভাইড কৰোঁ, অৰ্থাৎ কি পাম 3x মাইনাছ y ইকুৱেল টু হ'ব 3। এতিয়া লক্ষ্য কৰা যে 1 নম্বৰ সমীকৰণটো আৰু এইটো একেই হয়। যেহেতু এই 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটো কি হৈছে একেই হৈছে, গতিকে এই সমীকৰণ দুটাৰ কি হ'ব ৰেখাৰ যিটো আছে এইটো মিলি যাব দুইটা। যদি মিলি যায় তেনেহ'লে কি হ'ব এই সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান থাকিব। গতিকে আমি যিটো বাহিৰ কৰি আমি শেষ কৰিব নোৱাৰিম, ইমান থাকিব। তো গতিকে লিখিবা যিহেতু সমীকৰণ 1 আৰু 2 একেই লিখিবা, গতিকে সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব। হৈ গ'ল, এইখিনিতে এই অংকটো আৰু কৰিব নালাগে। 4 নম্বৰ যিটো আছে সেইটো সমীকৰণটো আছে 0.2x, তাৰপিছত আছে প্লাছ 0,0.3y ইকুৱেল টু 1.3 আছে। ইয়াৰ পৰা লক্ষ্য কৰা তিনিওটাত কি আছে, এক ঘৰ আগত ইফালে কি আছে দশমিক আছে। যেহেতু এক ঘৰ আগত দশমিক আছে, আমি উভয় পক্ষক কি কৰিব পাৰিম 10 দি পূৰণ কৰিব পাৰিম। যদি 10ৰে পূৰণ কৰি দিওঁ নিশ্চয় দশমিকটো কি হ'ব এইফালে যাব, ইয়াৰ পৰা এইফালে যাব, ইয়াৰ পৰা এইফালে যাব। এনেকৈ পূৰণ কৰি দিলে যদি 10 দি আমি পূৰণ কৰি দিওঁ 10 ইনটু 0.2x হ'ব প্লাছ 10 পূৰণ কি হ'ব 0.3y ইকুৱেল টু ইয়াৰ লগত আমি 10 দি পূৰণ কৰি দিম। তোমালোকে এই লাইনটো লিখিব নালাগে, তোমালোকে ডাইৰেক্ট লিখি দিবা, জাষ্ট পইণ্টবিলাক উঠাই দিলে হৈ গ'ল। কিন্তু তোমালোকে যাতে বুজি পোৱা তাৰ কাৰণে মই লিখি দিছোঁ যে একচুৱেলি ইয়াতে কি কৰা হৈ আছে। কিন্তু এইটো লাইন এনেই লিখা হৈছে, এবাৰ যদি বুজি পোৱা আৰু বাৰে বাৰে লিখিব নালাগে এই লাইনবিলাক, এইটো লাইন এনেই এৰি দিবা। গতিকে পূৰণ কৰি দিলে কি হ'ব 2x পাবা আৰু ইয়াতে 3y হ'ব আৰু এইফালে হ'ব 13 হৈ যাব। এইখিনি হ'ল, এইটো নাম্বাৰ দি দিবা 1। আৰু এটা সমীকৰণ আছে, সেইটো হৈছে 0.4x প্লাছ 0.5y আৰু ইকুৱেল টু আছে 2.3 আছে। এইটো আমি নকৰিম, অৰ্থাৎ ডাইৰেক্ট লিখি দিম। কেনেকৈ, আমি ধৰি লৈছোঁ 10 দি পূৰণ কৰি দিছোঁ উভয় পক্ষক, তেনেহ'লে কি হ'ব নিশ্চয় দশমিকটো ইয়াতে আহিব, গতিকে 4x হ'ব আৰু ইয়াতে হ'ব 5y হ'ব আৰু ইফালে হ'ব 23। এইটো আমি নাম্বাৰ দিম 2 নম্বৰ। 2 নম্বৰ দিয়াৰ পিছত এইটো আমি এতিয়া যিকোনো এটা সমীকৰণৰ পৰা সমীকৰণ লৈছোঁ আমি সমীকৰণ 1ৰ পৰা তাৰমানে x বা y যিকোনো এটাৰ মান আমি বাহিৰ কৰি সেই মানখিনি আমি 2 নম্বৰত বহাই দিম। তো সেইকাৰণে সমীকৰণ 1 লৈছোঁ, গতিকে 1 সমীকৰণটো হৈছে 2x প্লাছ 3y ইকুৱেল টু 13। তো ইয়াৰ পৰা আমি xৰ মান যিহেতু লাগে, গতিকে 2xটো ৰাখিম আৰু সোঁফালে লৈ যাম 13, এইখিনি প্লাছ আছিল মাইনাছ 3y হৈ যাব আৰু ইয়াতে x 2ৰ লগত কি আছে পূৰণ হিচাপে আছে, গতিকে 2 ইফালে গ'লে সোঁফালে গ'লে ডিভাইড হৈ যাব, অৰ্থাৎ 13 মাইনাছ 3y ডিভাইড হ'ব 2। এতিয়া চোৱা এইটো আমি এটা নাম্বাৰ দি দিম 3 নম্বৰ। এই মানখিনি অৰ্থাৎ xৰ মান লিখিবা এতিয়া
যে এক্সৰ মান কেই নম্বৰত বহাই দিবা নিশ্চয় আমি কৈছোঁ যে 2 নঙত বহুৱাই 2 নঙত বহুৱাই হৈ গ'ল এতিয়া 2 নং সমীকৰণটো কি আছিল এইটো লিখি লোৱা প্ৰথমে 4x আছিল প্লাস 5y আছিল আৰু ইকুৱেল টু 23 আছিল এতিয়া xৰ মানহে লাগে গতিকে xৰ ঠাইত 4 xৰ ঠাইত আমি কি কৰিম 13 minus 3y divide 2 আৰু মাজত আছে প্লাস 5y equal to 23 ইফালে যোৱা ইয়াতে কি আছে 2 দি আমি ইয়াক ডিভাইড কৰিব কটাকটি কৰিব পাৰিম অৰ্থাৎ 2 দি কাটিলে 2 দ্বিগুণ 4 হ'ব তো এতিয়া 2 ওপৰখিনি গটেখিনি লগত আমি পূৰণ কৰিব পাৰিম অৰ্থাৎ 2 13 2 13 গুণ কি হ'ব 26 আৰু মাইনাস আছে মাইনাস দিয়া 2 3 গুণ 6 আৰু y আছে y আৰু ইফালে প্লাস 5y ইকুৱেল টু 23 এতিয়া চোৱা ইয়াতে আছে মাইনাস 6y আৰু প্লাস আছে 5y গতিকে পাঁচটা y যদি দি দিয়া হয় নিশ্চয় এটা y থাকিব অৰ্থাৎ মাইনাস যেহেতু ডাঙৰ আছিল গতিকে মাইনাস আছিল গতিকে মাইনাস y থাকিব আৰু এইখিনি আছে ইয়াতে প্লাস আছে গতিকে হোফালে লৈ গলে কি হ'ব 23 প্লাস আছিল মাইনাস 26 হ'ব গতিকে মাইনাস 26 গতিকে মাইনাস y ইকুৱেল টু 26 ৰ পৰা যদি 23 বিয়োগ কৰা হয় বিয়োগ কৰিলে কি পাম আমি 3 পাম 3 কিন্তু মাইনাস 3 হ'ব যেহেতু ডাঙৰ সংখ্যাটো 26 হয় গতিকে মাইনাস 3 হ'ব দুইফালে মাইনাস আছে গতিকে এইটো মাইনাস আমি কেনসেল কৰিব পাৰোঁ অৰ্থাৎ থাকি গ'ল y equal to 3 এতিয়া y equal to 3 আমি কি কৰিম 3 নং সমীকৰণত বহাই দিম লিখি দিবা এতিয়া y equal to 3 3 নং সমীকৰণত বহুৱাই এতিয়া 3 নং সমীকৰণ কোনটো 3 নং সমীকৰণ আছিল x equal to 13 minus 3y divide আছিল 2 ইয়াৰ পৰা আমি 13 মানবিলাক বহাই দিম অৰ্থাৎ 13 minus 3 3 লগত y ৰ মান হৈছে 3 আৰু তলত আছে ডিভাইড হিচাপে 2 ইয়াতে 3 3 গুণ 9 হ'ব গতিকে 13 minus 9 আৰু 2 কি কৰা হয় ইকুৱেল হ'ব 13 ৰ পৰা যদি 9 মাইনাস কৰা হয় নিশ্চয় 4 পাম তলত ডিভাইড আছে 2 গতিকে 2 দি কাটিলে 2 পাম এটো হৈছে x ৰ মান x হৈছে 2 আৰু y হৈছে 3 গতিকে লিখি দিবা গতিকে নিৰ্ণয় সমাধান x equal to হৈছে 2 আৰু y equal to হৈছে 3 এইখিনি আছে এতিয়া 5 নং যেটো অংক আছে সেইটো সমাধান কৰিম ইয়াতে কি আছে √2x plus √3y equal to আছে 0 এইটো আমি একো কৰিব নালাগে জাস্ট আমি কি কৰিম এক নাম্বার নামকৰণ কৰি দিম অৰ্থাৎ আৰু এটা আছে কি আছে আৰু এটা আছে √3x minus √8y equal to 0 তো এইটো 2 নাম্বার দি দিবা এতিয়া সমীকৰণ আমি যিকোনো এটা লব পাৰো সমীকৰণ যেটো লৈছো 1 ৰ পৰা 1 নম্বৰ পৰা 1 নং সমীকৰণৰ পৰা আমি কি বাহিৰ কৰিম x বা y ৰ মান বাহিৰ কৰিম অৰ্থাৎ √2x plus √3y equal to 0 তো ইয়াৰ পৰা ধৰি লৈছো আমি x ৰ মান বাহিৰ কৰিম অৰ্থাৎ ইয়াতে হ'ব 2 আৰু x বাকিখিনি আমি হোফালে লৈ যাম অৰ্থাৎ হোফালে লৈ গলে মাইনাস √3y হ'ব প্লাস যেহেতু আছিল ইয়াৰ পৰা x ৰ মান হে লাগে গতিকে x equal to কি হ'ব এইটো ডিভাইড হৈ যাব অৰ্থাৎ মাইনাস √3y ডিভাইড হ'ব কি √2 এইটো হৈছে 3 নম্বৰ সমীকৰণ দিবা আৰু এইটো হৈছে x ৰ মান ইয়াতে লিখি দিবা এতিয়া x ৰ মান
কেই নম্বৰত বহাম 2 নম্বৰ 2 নঙত বহুৱাই 2 নং সমীকৰণ 2 নং সমীকৰণটো আছিল √3 x -√8 y = 0 আছিল এইটো আছিল তো ইয়াতে বহলে √3 পূৰণ হ'ব কাৰ লগত x ৰ মান হে পাইছো আমি গতিকে এটো হৈছে -√3 y ডিভাইড আছে √2 আৰু মাজত আছে -√8 y = 0 ইয়াৰ পৰা আমি পূৰণ কৰি দিম অৰ্থাৎ √3 * √3 কৰিলে √3 * √3 কৰিলে কি হয় নিশ্চয় আমি 3 পাও √√, কেনসেল যায় 3 পাও গতিকে 3 হ'ব আৰু এটা মাইনাস আছে গতিকে ডাইৰেক্ট লিখিবা -3y ডিভাইড আছে √2 আৰু ইফালে আছে -√8y = 0 এইখিনিতে আমি লসাগু লম লসাগু ললে কি হ'ব √2 লসাগু আহিব √2 যদি লসাগু আহে √2 কেনসেল থাকিব 1 অৰ্থাৎ -3y ইয়াতে মাইনাস আছে মাইনাস আকৌ ইমান বাৰ যাব পূৰণ কৰিলে √2 অৰ্থাৎ এইখিনি √2 কি হ'ব √8 √2 কৰিলে কি পাম 2 8 গুণ কিমান হ'ব 16 হ'ব অৰ্থাৎ √16y পাবা = 0 এতিয়া ক্ৰস মাল্টিপ্লাই কৰিলে ক্ৰস পূৰণ কৰিলে কি পাবা ক্ৰস পূৰণ কৰিলে 0 লগত এইটো পূৰণ কৰিবা অৰ্থাৎ 0 হ'ব আৰু এইখিনি -3y 0 তলে তলে কি আছে 1 আছে গতিকে 1 ৰ লগত পূৰণ কৰিলে -√16y = 0 তো ইয়াৰ পৰা লক্ষ্য কৰা √16 মানে কি 4 স্কয়াৰ কৰিব পাৰি 4 স্কয়াৰ কৰিলে অৰ্থাৎ স্কয়াৰৰ লগত কি হয় ৰুট কেনসেল যায় তাৰ মানে কি পাবা ইয়াতে হৈছে -3y মাইনাস ইয়াতে 4y = 0 গতিকে ইয়াতেও -3y -4y অৰ্থাৎ -7y = 0 গতিকে মাইনাস দি যদি পূৰণ কৰি দিয়া হয় কি হ'ব এটো 7y হ'ব 7y = কি হ'ব 0 পাবা আকৌ এইটো যেহেতু কি আছে 7 টো পূৰণ হিচাপে আছে গতিকে y = ডিভাইড হ'ব 0 7 দি ডিভাইড কৰিলে 0 পাবা তাৰ মানে y = কি আছে 0 এতিয়া y ৰ মানটো আমি কি কৰিম 3 নঙত বহুৱাম এতিয়া y = 0 3 নঙত বহুৱাই 3 নং যেটো সমীকৰণ আছিল x = -√3y ডিভাইড আছিল √2 এটো আছিল এতিয়া কথা হল y = 0 y = 0 মানে কি নিশ্চয় এইখিনি 0 হৈ যাব আমি বহাই দেখাই দি আছো অৰ্থাৎ -√3 y ৰ মান 0 আৰু তলত আছে √2 ওপৰত 0 মানে কি x = এইখিনি 0 ওপৰত 0 √2 0 মানে কি 0ই হ'ব অৰ্থাৎ আলটিমেটলি কি হৈছে x = 0ই পাইছো গতিকে লিখিবা গতিকে নির্ণয় সমাধান কি সমাধান হৈছে কি x = 0 আৰু y = 0 এতিয়া 6 নম্বৰ যেটো অংক আছে এটো আছে এটা সমীকৰণ আছে 3x ডিভাইড 2 -5y ডিভাইড আছে 3 আৰু ইকুৱেল টু আছে -2 তো ইয়াৰ পৰা প্ৰথমে আমি হৰল কৰিব লাগিব অৰ্থাৎ লসাগু লম লসাগু কিমান আহিব 2 * 3 6 আহিব 6 হৈছে তলত এতিয়া 2 দি আমি 6 ক ডিভাইড কৰিম অৰ্থাৎ 3 বাৰ যাব 3 দি আমি 3 পূৰণ কৰিম অৰ্থাৎ 3 3 গুণ 9 আৰু x আছে x মাইনাস আছে মাজত মাইনাস দিবা এতিয়া 3 দি আমি 6 ক ডিভাইড কৰিম অৰ্থাৎ 6 ক যদি ডিভাইড কৰা 3 দি 2 বাৰ যাব 2 দি আকৌ ওপৰত কি আছে গোটেইখিনি পূৰণ কৰিম 2 5 গুণ 10 আৰু y আছে
ইকুৱেল টু আছে -2 আছে। ইয়াৰ পৰা এতিয়া ক্ৰছ পূৰণ কৰি দিয়া, ক্ৰছ পূৰণ কৰি দিলে হৈ গ'ল। অৰ্থাৎ ক্ৰছ পূৰণ কৰিলে এইখিনি মনে মনে -2ৰ তলত কি আছে 1 আছে, তো গতিকে 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেইটোৱে থাকিব। গতিকে 9x - 10y এইখিনি পাইছোঁ, ইকুৱেল টু 6ৰ লগত এইখিনি পূৰণ কৰিলে মাইনাছ নিশ্চয় কি হ'ব, 2 6 গুণ কি হয় 12। গতিকে এইটো দিবা 1 নম্বৰ সমীকৰণ। এতিয়া হ'ল আৰু এটা সমীকৰণ দিয়া আছে, সেই সমীকৰণটো কি আৰু আছে, আৰু এটা আছে লিখিবা কি যে x ডিভাইড 3 প্লাছ y ডিভাইড 2 ইকুৱেল টু আছে 13 ডিভাইড 6। এতিয়া সেম একই কথা, আমি লসাগু ল'ম, 6 পাইছোঁ। 6 যদি পাইছোঁ, এতিয়া এইটো আৰু এটা কাম কৰিব পাৰা, যদি আমি 6 দি, যেহেতু লসাগু 6 আমি জানো 6 আহিব, গতিকে 6 দি যদি ইয়াতে পূৰণ কৰি দিওঁ, ইয়াতে পূৰণ কৰি দিওঁ, ইয়াতে পূৰণ কৰি দিওঁ, তেতিয়া কিন্তু আমি ইজিলি পাম। কিন্তু আমি দেখাই দি আছোঁ যে কেনেকৈ একচুৱেলি কৰিব লাগে। লসাগু লৈছোঁ, 3 দি 6ক ডিভাইড কৰিলে 2 বাৰ, 2 ওপৰত আছে x মানে 2x প্লাছ আৰু 2 দি ডিভাইড কৰিলে 3 বাৰ, 3 ওপৰত y অৰ্থাৎ 3y আৰু ইকুৱেল টু কি পাইছোঁ 13 ডিভাইড 6। তো দুয়োৰ ফালে কি আছে 6 আছে, 6 আছে, গতিকে নিশ্চয় 6 দি যদি পূৰণ কৰা হয় কি হ'ব, কেঞ্চেল যাব। কেঞ্চেল কৰি কি হ'ব, বা বাদ দিব পাৰোঁ। দুয়োৰ ফালৰ পৰা 6 ডিভাইড আছে, গতিকে বাদ দিছোঁ। 2x প্লাছ 3y ইকুৱেল টু হৈছে 13। এইটো নাম্বাৰ দিবা 2 নম্বৰ। এতিয়া যিকোনো এটা সমীকৰণৰ পৰা আমি x বা yৰ মান বাহিৰ কৰিম। আমি 1 নম্বৰ সমীকৰণটো ল'ম, যে সমীকৰণ লিখিবা সমীকৰণ 1ৰ পৰা 1 নং সমীকৰণৰ পৰা, তাৰ মানে 1 নম্বৰটো আছে 9x - 10y ইকুৱেল টু 12 আছিল, কিন্তু মাইনাছ এটা আছে, গতিকে ইয়াৰ পৰা 9xটো ৰাখিম, -10y ইফালে লৈ যাম, অৰ্থাৎ -12 আৰু ইফালে গ'লে এইটো হ'ব প্লাছ 10y। আকৌ 9x 9টো নাৰাখি, 9টো পূৰণ হিচাপে আছে যিহেতু, ইয়াতে আমি x ৰাখিম, 9টো এইফালে গ'লে ডিভাইড হৈ যাব, অৰ্থাৎ এইটো মই আগত লিখি আছোঁ, আগত লিখিম, অৰ্থাৎ 10y -12 আৰু ডিভাইড হৈছে 9 আছিল, গতিকে 9। এইটো এটা নাম্বাৰ দি দিবা 3 নম্বৰ। এতিয়া এই xৰ মান কি কৰিম, xৰ মান 2 নং সমীকৰণত বহুৱাই, 2 নঙত বহুৱাই এনেকৈ লিখিব পাৰা xৰ মান। এতিয়া xৰ মান তাৰমানে এইখিনি ক'ত বহাম, 2 নম্বৰ। 2 নম্বৰ সমীকৰণটো আছিল 2x প্লাছ 3y ইকুৱেল টু 13 আছিল। xৰ ঠাইত আমি এইখিনি বহাব লাগে, তাৰ মানে 2 পূৰণ থাকিব, xৰ ঠাইত মানে 10y -12 আৰু ডিভাইড আছে 9 আৰু মাজত আছে প্লাছ 3y ইকুৱেল টু 13। ইয়াৰ পৰা নিশ্চয় এইখিনি কি ওপৰৰ লগত পূৰণ হ'ব, গতিকে এইখিনি যদি ওপৰৰ লগত পূৰণ হয়, 2 × 10y মানে 20y -2 × 12 মানে 24 আৰু ডিভাইড আছে 9 আৰু ইয়াতে প্লাছ 3y ইকুৱেল টু 13। এইখিনি হ'ল। এতিয়া এইখিনিৰ মাজত আমি আকৌ কি লসাগু ল'ব পাৰি, লসাগু কি হ'ব 9 হ'ব, গতিকে 9ক একবাৰ ভাগ কৰা যাব, গতিকে 1 দি কি কৰিম, ওপৰৰখিনিত পূৰণ কৰিলে 20y -24 আৰু মাজত প্লাছ আছে, প্লাছ কৰিবা। এতিয়া 1 9ৰ ভিতৰত 9 বাৰ যাব, 9 দি যদি আমি ওপৰৰখিনি পূৰণ কৰোঁ, অৰ্থাৎ 3 9 গুণ কি হ'ব 27 হ'ব, অৰ্থাৎ 27 আৰু y আৰু ইকুৱেল টু আছে কি 13। আকৌ যদি ক্ৰছ পূৰণ কৰা হয়, ক্ৰছ পূৰণ কৰিলে 1 আছে তলে, গতিকে 20 আৰু এটা কথা লক্ষ্য কৰা, ইয়াতে কি আছে 20y আৰু 27y আছে, y হয়, গতিকে পূৰণ কৰিলে নিশ্চয় আমি ডাইৰেক্ট একেবাৰে লিখিব পাৰিম,
অৰ্থাৎ 27 প্লাছ কৰিলে 47 কি y আৰু ইয়াতে আছে -24 ইকুৱেল টু কি পাম 9 into 13 9 3 গুণ 27 27 7 2 9 গুণ 2 আর 2 9 গুণ 9 আর 2 11 117 আমি যেহেতু y এর মান লাগে গতিকে 47y এইটো মাইনাস আছিল প্লাস হৈ যাব গতিকে 117 প্লাস 24 তো ইয়াৰ পৰা আমি y টো ৰাখিম এইখিনি যোগ কৰিম প্ৰথমে এইখিনি যোগ কৰিলে অৰ্থাৎ 7 + 4 11 হ'ব 11 1 আৰু হাতত 1 থাকে গতিকে 2 2 2 4 হ'ব আৰু কি হৈছে 1 আকৌ 47 টো ইফালে আছিল গতিকে ডিভাইড কৰি দিম ইফালে গলে 47 হ'ব এতিয়া এইখিনি যদি কটাকটি কৰা হয় নিশ্চয় 47 দি যদি এটি কাটো তিনিবাৰ যাব তিনিবাৰ গলে তেনেহলে কি হ'ব y = 3 পাইছো এতিয়া y এর যেহেতু মান পাইছো আমি y = আমি 3 নং সমীকৰণত বহাই দিলে x এর মান পাম গতিকে এতিয়া লিখিবা এতিয়া y = 3 নং সমীকৰণত বহুৱাই এতিয়া 3 নং সমীকৰণটো আছিল x = 10y - 12 ডিভাইড আছিল 9 এইখিনি হয় y মান পাইছো 3 গতিকে 3 ওপৰত হ'ব 10 × 3 - 12 ডিভাইড হৈছে 9 এইখিনি ক্যালকুলেশন কৰিলে 30 ওপৰত 30 - 12 তলত হৈছে 9 ইয়াৰ পৰা 30 - 12 কৰিলে নিশ্চয় 10 - 20 18 হ'ব আৰু তলত 9 গতিকে 9 দি ডিভাইড কৰিলে 2 বাৰ অৰ্থাৎ x = 2 আৰু y = 3 গতিকে তলত লিখি দিবা গতিকে নিৰ্ণয় সমাধান x = 2 আৰু y = 3 এইখিনি আছিল